নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ সাৰথীৰ 10 নং পাঠ আছে অহংকাৰ। এই পাঠৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। লগতে এই পাঠৰ যিখিনি খালী ঠাই আছে সেইখিনিও আজিৰ এই ভিডিঅ'ত তোমালোকৰ কাৰণে মই লৈ আহিম। তো যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, আৰু যদি এই ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। বলা আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন আছে, অহংকাৰ বুলিলে কি বুজা? তোমালোকে সকলোৱে নিশ্চয় জানা অহংকাৰ বস্তুটো কি, তথাপি আমি কিতাপত যেহেতু দিয়া আছে এইটো আমি পঢ়িব লাগিব। নিজে ডাঙৰ আনবিলাক সৰু বা নিজে ভাল আনবিলাক বেয়া এনেকুৱা ভাৱ মনত ৰাখি আচৰণ কৰিলে তাক অহংকাৰ বুলি কোৱা হয়। আৰু নিজৰ গুণ নিজে বখানিলেও তাক অহংকাৰ কৰা বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, অহংকাৰ কিহৰ গুণ? অহংকাৰ এটা স্বভাৱৰ গুণ। 3 নম্বৰ প্ৰশ্ন আছে, অহংকাৰীৰ গুণ বা লক্ষণবোৰ লিখা। অহংকাৰী মানুহৰ গাত যি এটা গুণ থাকে সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ বুলি ইতিকিং কৰে। অহংকাৰীয়ে যদি খৰকৈ লিখিব পাৰে তেনেহ'লে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে, আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ব কৰে। তাৰ আন কোনো ডাঙৰ গুণ থাকিলেও অহংকাৰীয়ে তাক লেখত নধৰে। 4 নম্বৰ প্ৰশ্ন, অহংকাৰীয়ে কিয় আন কোনো লোকৰ দিহা পৰামৰ্শ ল'বলৈ টান পায়? অহংকাৰীয়ে ভাল বেয়া নানা উপায়েৰে নিজৰ দোষ লুকাই থৈ অহংকাৰীৰ পক্ষে আন লোকৰ দিহাৰ পৰামৰ্শ লোৱাও টান কথা, কিয়নো আনৰ উপদেশ বিচাৰিলে কেতিয়াবা নিজৰ মূৰশালি ওলাই পৰে। অহংকাৰী মানুহ স্বভাৱতে পৰনিন্দুক হয়, মুখেৰে ফুটাই নিন্দা নকৰিলেও মনত তাৰ সদায় নিন্দাৰ ভাৱ থাকে। অহংকাৰৰ ঘাই আহাৰ কি? লোকৰ প্ৰশংসা অহংকাৰৰ ঘাই আহাৰ। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহি থাকে। 6 নম্বৰ প্ৰশ্ন, লোকৰ প্ৰশংসা কিয় অহংকাৰৰ ঘাই আহাৰ বুলি কোৱা হয়? লোকৰ প্ৰশংসা অহংকাৰৰ ঘাই আহাৰ, কাৰণ আহাৰ নহ'লে যেনেকৈ প্ৰাণীবিলাক ৰ'ব নোৱাৰে, সেইদৰে প্ৰশংসা নহ'লেও অহংকাৰ ৰ'ব নোৱাৰে। আনৰ পৰা প্ৰশংসা নাপালে অহংকাৰীয়ে নিজক নিজে প্ৰশংসা কৰিও অহংকাৰক জীৱ দিয়ে। অহংকাৰী মানুহে প্ৰশংসা ইমান ভাল পায় যে অজান বালকৰ প্ৰশংসাটো তাৰ বুকু ফিন্দ খাই উঠে, আৰু চাটুকাৰৰ চাটুকো সি আচল প্ৰশংসা যেন বিবেচনা কৰে। দম্ভ অহংকাৰ সকলোৰে অপ্ৰিয় বস্তু বুজাই লিখা। দম্ভ অহংকাৰ সকলোৰে অপ্ৰিয় বস্তু। দম্ভালি কথা মানুহৰ কাণত কাৰ ফুটা দি ফুটে, তাক কোনেও সহিব নোৱাৰে। সেই দেখি অহংকাৰী মানুহ সকলোৰে অপ্ৰিয় হয়, আনকি নিজৰ পৰিয়ালেও তাক দেখিব নোৱাৰে। ক্ষমতাশালী অহংকাৰীক অৱশ্যে মুখৰ আগত নিন্দিবলৈ কোনেও সাহস নকৰে, কিন্তু পেটে সকলোৱে তাক আক্ৰোশ ৰাখে আৰু সুচল পালেই অহংকাৰ চুৰ কৰিবলৈ চেষ্টা কৰে। 8 নম্বৰ প্ৰশ্ন, অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি বুজাই লিখা। অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি। তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অৱস্থাত দৰিদ্ৰ হ'লেও কথমপি সি নিজৰ বৰ কটু ৰাখি থাকে। অহংকাৰীৰ মান অপমানৰ বোধো বৰ বেছি। তাৰ প্ৰতি অন্য মানুহে কেনেকুৱা আচৰণ কৰে তালৈ সি সদায় চকু ৰাখে, আৰু অলপ বৰাটোটা হ'লেই খং বা অভিমান কৰে। অহংকাৰীৰ ক্ষমা গুণ কম। সি এবাৰ ৰুষ্ট হ'লে দুনাই সন্তুষ্ট নহয়। সি কাৰো লগত জিন যাব নোৱাৰে। মান্যৱন্তক মান্য কৰাও অহংকাৰীৰ স্বভাৱ নহয়। 9 নম্বৰ প্ৰশ্ন, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহে। ৰিজনিত অহংকাৰৰ উৎপত্তি বুজাই লিখা।
ৰিজনিত অহংকাৰৰ উৎপত্তি হয়। সৰুৰ লগত ডাঙৰক ৰিজালে ডাঙৰৰ মনত অহংকাৰ হয়। সামান্য ধনী হ'লেও মাগি খোৱা মানুহৰ তুলনাত নিজকে এজন আদ্যৱন্ত মানুহ লাগে। সেইদৰে অলপ শিক্ষা পোৱা মানুহে সমূলি লিখা পঢ়া নজনা মানুহৰ লগত নিজকে ৰিজালে নিজে এজন পণ্ডিত বুলি ভাবি লয়। এতেকে ডাঙৰে নিজৰ সৰুৰ লগত ৰিজোৱা উচিত নহয়। অহংকাৰ কেনেকৈ কমাব পাৰি? অহংকাৰ দমাব লাগিলে সদায় ওপৰলৈ অৰ্থাৎ নিজতকৈ ডাঙৰলৈ চকু ৰাখিব লাগে। ডাঙৰত চকু ৰাখিলে মনত কেতিয়াও অহংকাৰ নোপুজে। অলপ শিক্ষা বা বিপৰীত শিক্ষাৰ পৰাও অহংকাৰ জন্মে। যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে তাক অহংকাৰ ৰিপুৱে সেও কৰিব নোৱাৰে। কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহংকাৰ নজন্মে। শিক্ষাৰ পোহৰে মন পোহৰলৈ দিলে তাত অহংকাৰ তিষ্ঠিব নোৱাৰে। আন্ধাৰ মনতহে অহংকাৰৰ বাস। 11 নম্বৰ প্ৰশ্ন, এইটো লাষ্ট প্ৰশ্ন। অহংকাৰৰ কিয় ব্যৱহাৰ নাই বুজাই লিখা। অহংকাৰৰ সহজ ব্যৱহাৰ নাই, কাৰণ অনেক অহংকাৰী মানুহক গুপ্তভাৱে নিহ কামত লিপ্ত হোৱা দেখা যায়। ইয়াৰ বাজেও আৰু তৰ্ক শুনা যায় যে অহংকাৰী আনৰ অনুগ্ৰহ ল'বলৈ বেয়া পায়। এই তৰ্কটোতো যুক্তি আছে যেন মনে নধৰে। লোকৰ অনুগ্ৰহৰ গ্ৰহণ কৰিলে নিজৰ নামত কলংক পৰে। ইয়াক শিক্ষা পোৱা মানুহে মানুহ মাত্ৰেই জানে। সেই দেখি সুশিক্ষিত মানুহ মাত্ৰেই লোকৰ অনুগ্ৰহ গ্ৰহণ কৰিব নোখোজে। এতেকে আনৰ অনুগ্ৰহ ল'ব নোখোজা গুণটো অহংকাৰৰ ফল বুলিব নোৱাৰি। ই সুশিক্ষাৰহে ফল। এইখিনি আছিলে এই পাঠৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি ইয়াৰ খালী ঠাইখিনি আলোচনা কৰিম। অহংকাৰ এটা স্বভাৱৰ গুণ। অহংকাৰীয়ে গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহংকাৰী মানুহে নিজৰ দোষ সমূলি নেদেখে। অহংকাৰীয়ে ভাল বেয়া নানা উপায়েৰে নিজৰ দোষ লুকাই ৰাখে। অহংকাৰী মানুহ স্বভাৱতে পৰনিন্দুক হয়। লোকৰ প্ৰশংসা অহংকাৰৰ ঘাই আহাৰ। দম্ভ অহংকাৰ সকলোৰে অপ্ৰিয় বস্তু। অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি। মান্যৱন্তক মান্য কৰা অহংকাৰীৰ স্বভাৱ নহয়। ৰিজনিত অহংকাৰৰ উৎপত্তি, আন্ধাৰ মনতহে অহংকাৰৰ বাস। অহংকাৰীয়ে আনৰ অনুগ্ৰহ ল'বলৈ বেয়া পায়। এইখিনি আছিলে এই পাঠৰ কিছু প্ৰশ্ন উত্তৰ আৰু খালী ঠাই। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।